Welcome back again to another interesting class with Success Academy. আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ ক্লাছ 10ৰ নতুন কিতাপৰ এক্সাৰসাইজ 7.1 7.1ৰ আমাৰ যিখিনি নতুন কিতাপত দিছে কিন্তু পুৰণা কিতাপত নাই সেইখিনিৰ এনসাৰ আগবঢ়াম আজি তাৰমানে পুৰণা কিতাপত আমাৰ 10 নম্বৰলৈকে আছে 10 নম্বৰলৈকে আছে কিন্তু নতুন কিতাপত 11 নম্বৰৰ পৰা 16 নম্বৰলৈ কেইটামান অংক দিছে আৰু সেই কেইটাৰ সমাধানেই আজি লৈ আহিছোঁ চাই থাকক ইয়াত 11 নম্বৰত কৈছে মূলবিন্দুৰ পৰা 5 একক দূৰত্বত y অক্ষৰ ওপৰত মূলবিন্দুৰ পৰা 5 একক দূৰত্বত থাকিব লাগিব আৰু সেইটো y অক্ষৰ ওপৰতো থাকিব লাগিব সেই বিন্দুটোৰ স্থানাংক হ'ব কি চাওক আমি যেতিয়া এই কৰিম এইটো আমাৰ মূলবিন্দু এই মূলবিন্দুৰ পৰা সোঁফালে গ'লে +1 +2 এনেকৈ 3 4 আমাৰ 5 থাকিব তেনেকৈ ইফালেও আমাৰ 5 এটা ইয়াত 5 থাকিব ইফালেও আমাৰ 5 থাকিব কিন্তু এটা -5 থাকিব এইটো x অক্ষ আৰু এইটো হৈছে আমাৰ y অক্ষ এতিয়া এইটো y হলে এইটো -y x এইটো মাইনাস না তাৰ মানে x ডেশ যে নহওক চাওক মূলবিন্দুৰ পৰা 5 একক দূৰত্বত থাকিব লাগিব কিন্তু y অক্ষৰ ওপৰত এটা মূলবিন্দু ইয়াৰ পৰা 5 একক দূৰত্বত মানে ইফালেও 5 একক দূৰত্বত হলে ইটো কিন্তু এটা ক'ত থাকিল আমাৰ x অক্ষৰ ওপৰত থাকিল এনেকুৱা ইফালেও আমাৰ 5 একক দূৰত্বত থাকিব পাৰে কিন্তু ইয়াত থাকিলে আমাৰ কি হ'ব হিটো x অক্ষৰ ওপৰত কিন্তু কিতাপত কৈছে y অক্ষৰ ওপৰত সেই কাৰণে ইফালে 5 একক দূৰত্বত ইটো হ'ব আৰু ইফালে 5 একক দূৰত্বত আমাৰ ইটো হ'ব ইফালে গ'লে আমাৰ +5 ইফালে আহিলে -5 গতিকে বিন্দু দুটাৰ এইটো বিন্দুৰ স্থানাংক কি হ'ব ইয়াৰ পৰা x অক্ষৰ ওপৰত আহিলে কি 0 গতিকে 0, আৰু ইফালে কি 5 +5 আনটো এইটো কি হ'ব 0, -5 গতিকে বিন্দু দুটাৰ স্থানাংক আমাৰ কি হ'ব মূলবিন্দুৰ পৰা 5 একক দূৰত্বত কিন্তু y অক্ষৰ ওপৰত হলে এটা হ'ব 0, 5 আনটো হ'ব 0, -5 গতিকে আমাৰ অপচন হ'ব 0, 5 এইটো হ'ব আৰু 0, -5 তেনেহ'লে 1 আৰু 3 যিটো অপচনত আছে ABCD সেইটো আমাৰ ৰাইট এনসাৰ চাওক 1 ইয়াত আছে এ নম্বৰত আছে 1 আৰু 2 বি নম্বৰত 1 আৰু 4 সি নম্বৰত 2 আৰু 4 গতিকে আমাৰ ডি নম্বৰটোই হ'ব তেনেহ'লে 1 আৰু কি হ'ব 3 হ'ব এ নম্বৰত 1 আৰু 3 আছে গতিকে আমাৰ ৰাইট এনসাৰ কি হ'ব এ এতিয়া আমাৰ 12 নম্বৰ নেক্সট কোৱেশ্চন 12 নম্বৰত কি কৈছে যদি এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা এ 1,1 বি 4,1 আৰু চি 4,4 হয় তেন্তে ত্ৰিভুজটো হ'ব এটা সমকোণী ত্ৰিভুজ সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ বুলি ইহঁতে অপচন দিছে কোনটো হ'ব আমি চাওক ইয়াত অলপ কৰিছোঁ মই ইয়াত কৈছে কি বিন্দুকেইটা দিছে আমাৰ 1,1 আৰু 4,1 তাৰপিছত 4,4 এ আৰু বিৰ মাজৰ দূৰত্ব যদি আমি উলিয়াওঁ এ বি বাহুৰ দূৰত্ব উলিয়ালে আমাৰ হ'ব কি চাওক ইয়াত 1,1 বিত আছে 4,1 1 - 4 কি হ'ব -3 স্কুয়াৰ আমাৰ -3 স্কুয়াৰ আমাৰ 9 হ'ব আৰু 1 - 1 কি হ'ব 0 হ'ব তেনেহ'লে আমাৰ -3 স্কুয়াৰ 9 √9 মানে কি হ'ব 3 গতিকে এ বিৰ দূৰত্ব হৈছে আমাৰ 3 তেনেকৈ বি চিৰ দূৰত্ব হ'ব আমাৰ কি তেনেকুৱা 4 - 4 তো 0 হৈ যাব 1 - 4 কি হ'ব -3 স্কুয়াৰ মানে 9 √9 মানে বাহিৰত আহিলে আমাৰ 3 হৈ যাব তেনেহ'লে এই দুটা 3 হৈছে তেনেহ'লে এ বি আৰু বি চি 3 হৈছে এতিয়া চি এ বা এ চি কৰিম এতিয়া এ চি কি হ'ব চাওকচোন 1 - 4 -3 স্কুয়াৰ 9 হৈ গ'ল আকৌ 1 - 4 এইটো -3 তেনেহ'লে -3 স্কুয়াৰ তাৰমানে 9 + 9 18 হৈ যাব 18
তেনেহ'লে 3 নম্বৰটো একে নহ'ল বাহু তিনিটাৰ দুটা বাহু একে হ'ল দুটা বাহু সমান হৈছে মানে কি আমাৰ সমদ্বিবাহু ত্ৰিভুজ ইটো হ'ব তাৰপিছত এতিয়া আমি চাম সেইটো দুটা বাহুৰ স্কুয়াৰ যোগ কৰি আমি তৃতীয় বাহুৰ স্কুয়াৰ পাওঁ নেকি নিশ্চয় পাওঁ ইয়াত মই দেখাই দিছোঁ চাওক আমাৰ এটা এচিৰ মান পাইছোঁ আমি 3√2 সেই 3√2 স্কুয়াৰ কৰিলে পাইছোঁ 18 তেনেহ'লে এচি স্কুয়াৰ এইটো স্কুয়াৰ মানে কি এচি স্কুয়াৰৰ মান আমি কি পাইছোঁ 18 তেনেকৈ এ বি মান হৈছে 3 স্কুয়াৰ কৰিছোঁ আকৌ বি চিৰ মান হৈছে সেইটোও 3 সেইটো স্কুয়াৰ কৰি দিছোঁ 3 স্কুয়াৰ আমাৰ 9 + 9 18 হৈ যায় তেনেহ'লে চাওক এ চি স্কুয়াৰো আমাৰ 18 তাৰপিছত এ বি স্কুয়াৰ + বি চি স্কুয়াৰো আমাৰ কি হৈছে 18 সমান হৈছে সেইকাৰণে লিখিছোঁ এ বি স্কুয়াৰ + বি চি স্কুয়াৰ = এ চি স্কুয়াৰ হ'ব গতিকে দুটা বাহুৰ স্কুয়াৰ সমান সমান তৃতীয় বাহুৰ স্কুয়াৰ হৈছে পাইথাগোৰাছৰ উপপাদ্য মতে আমাৰ এটা কি হ'ব সমকোণী ত্ৰিভুজ হৈ যাব সমকোণী ত্ৰিভুজ হৈ গ'ল তেনেহ'লে 1 আৰু 3 যেটো আছে সেইটো আমাৰ ৰাইট আনসাৰ 1 আৰু 3 আছে আমাৰ সি নম্বৰত গতিকে আমাৰ সি নম্বৰ ৰাইট আনসাৰ হ'ব 12 নম্বৰত এতিয়া নেক্সট কোৱেশ্চন 13 নম্বৰ লৈ আগবাঢ়ো 13 নম্বৰত আমাৰ আছে চাওক 13 নম্বৰত কৈছে কি তলৰ বিবৃতি দুটাৰ এটা উক্তি এ আৰু আনটো যুক্তি আৰ এটা হৈছে উক্তি আনটো হৈছে যুক্তি উক্তি এটো চাই লওঁ উক্তি এত আছে পি 0,2 এইটো 2 হয় দে 0,2 বিন্দুটো হ'ল y অক্ষ আৰু 3x - 2y = 4 ৰেখাডালৰ ছেদবিন্দু বুলি কৈছে তাৰমানে এই বিন্দুটো এই ৰেখাডালৰ ওপৰত থকা বুলি কৈছে আৰু এইটো y অক্ষৰ ওপৰতো থাকিব বুলি কৈছে y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক আমি জানো 0,y বুলি জানো হয় আমাৰ এইটো বিন্দুটো y অক্ষ হয় y অক্ষত বুলি কৈছে y অক্ষ হ'লে x ৰ মান 0 হ'ব লাগিব 0,y y অক্ষৰ ওপৰত হ'লে 0,y হয় তাৰমানে x ৰ মানটো 0 হ'ব লাগিব y ৰ মান যিকোনো হ'ব পাৰে 2 3 1 -2 -1 যিকোনো হ'ব পাৰে y ৰ মান কিন্তু x ৰ মান 0 হ'ব লাগিব y অক্ষৰ ওপৰত থাকিবলৈ হ'লে এই বিন্দুটো চাওকচোন x ৰ মান 0 আছে না নাই x ৰ মান 0 আছে গতিকে এটোতো y অক্ষৰ ওপৰত আছেই তাৰপিছত আকৌ চাম এই সমীকৰণটোৰ ওপৰত হয় এই সমীকৰণডালে বুজোৱা লেখডালৰ ওপৰত আছে নেকি তাৰ কাৰণে আমি চাব লাগিব কি এই x আৰু y স্থানাংকৰ যেটো মান আছে সেই মানটো আমি বহাই দিম x আৰু y ৰ ঠাইত বহাই দিয়াৰ পিছত চাম সোঁফালৰ সংখ্যাটো পাও নেকি যদি পাও তেনেহ'লে এইটো আমাৰ এই ৰেখাডালৰ ওপৰতো আছে এতিয়া বহাই দি চাও x ৰ ঠাইত কি বহাম আমি x ৰ ঠাইত 0 বহাম 0 বহালে এইখিনি 0 হৈ যাব তাৰপিছত y ৰ ঠাইত আমি কি বহাম 2 বহাম 2 বহালে কি হ'ব 2 * 2 আমাৰ 4 হৈ যাব এইখিনিতো 0 আৰু এইখিনিৰ পৰা 4 পালো গতিকে সোঁফালে 4 আছে না নাই সোঁফালে 4 আছে গতিকে এই বিন্দুটো x y অক্ষ আৰু এই সমীকৰণডালে বুজোৱা লেখডালৰ ছেদবিন্দু হয় এতিয়া 2 নম্বৰ আমাৰ আৰটো চাওঁ যুক্তি আৰত কৈছে x অক্ষৰ পৰা ইমান বিন্দুৰ দূৰত্ব 2 একক বুলি কৈছে এইটো সঁচা কেনেকৈ হ'ব x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে y ৰ যেটো y স্থানাংকৰ মান সেইটোই হ'ব x অক্ষৰ পৰা দূৰত্ব 2 বুলি কৈছে চাওকচোন y স্থানাংকৰ মান 2 আছে না নাই 2 আছে গতিকে x অক্ষৰ পৰা দূৰত্ব আমাৰ 2 আৰু যদি উল্টাকৈ কয় যে y অক্ষৰ পৰা দূৰত্ব বুলি ক'লে কোনো কথা নাই ডাইৰেক্ট x স্থানাংকৰ যেটো মান সেইটোই গতিকে আমাৰ আমি পালো যুক্তি আৰ আৰু উক্তি এ দুয়োটাই সত্য কিন্তু এইটো ইয়াৰ শুদ্ধ ব্যাখ্যা নহয় সেইকাৰণে আমাৰ এনসাৰটো হ'ব বিত আছে এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে আমাৰ 13 নম্বৰ কমপ্লিট হৈ গ'ল এতিয়া 14 নম্বৰ লৈ আগবাঢ়ো 14 নম্বৰত আমাৰ ইয়াত আছে কি স্তম্ভ 1 আৰু স্তম্ভ 2 দিয়া আছে স্তম্ভ 1ত ৰেখা দিছে আৰু স্তম্ভ 2ত আমাৰ সমীকৰণ দিছে
নাম্বাৰত কৈছে কি এক্স অক্ষৰ সমান্তৰাল, এক্স অক্ষৰ সমান্তৰাল বুলি কৈছে আৰু ইয়াত পিত কৈছে y ইকুৱেল mx আৰু বি নাম্বাৰত কৈছে y অক্ষৰ সমান্তৰাল, তাৰপিছত ইয়াত কিউত দিছে y ইকুৱেল 4, চিত দিছে মূলবিন্দুৰ মাজেৰে যায়, আৰত দিছে x ইকুৱেল 2। ঠিক আছে, আমি চাওঁ এক্স অক্ষৰ সমান্তৰাল, এক্স অক্ষৰ সমান্তৰাল হ'লে আমাৰ ৱাইৰ মানটো কনষ্টেণ্ট হ'ব লাগিব। ইয়াত চাওক ৱাইৰ মান কিবা এটা থাকিব লাগিব, দিছে ইয়াত y ইকুৱেল 4। এক্স অক্ষৰ সমান্তৰাল বুলি ক'লে y ইকুৱেল চি মানে কনষ্টেণ্ট, যিকোনো সংখ্যা তাৰ মানে হ'ব, দিয়া আছে y ইকুৱেল ই, গতিকে আমাৰ এৰ লগত কিউ মিলিব। তাৰপিছত y অক্ষৰ সমান্তৰাল, y অক্ষৰ সমান্তৰাল ক'লে কোনো কথা নাই, ডাইৰেক্ট x ইকুৱেল চি মানে যিকোনো সংখ্যা আছে ইয়াত আমাৰ। চাওক এৰ লগত মিলিলে কিউ, ৱাইৰ লগত মিলিলে আমাৰ বিৰ লগত মিলিলে আৰ, আৰু মূলবিন্দুৰ মাজেৰে তেনেহ'লে যিটো থাকি গ'ল ইটো কেনেকৈ হয় সেইটো দেখাই দি আছোঁ মই। চাওক আমাৰ মূলবিন্দুৰ মাজেৰে যায়, ইয়াত y ইকুৱেল আমাৰ y ইকুৱেল mx আছে। ইয়াত যদি আমি এক্সৰ মান লওঁ এক্স ৱাই, চাওক আমাৰ এক্সৰ মান যদি 0 বহাই দিওঁ, এক্সৰ মান আমি ধৰক 0 বহাই দিছোঁ, m ইনটু 0 কি হৈ যাব, 0 হৈ যাব, এক্সৰ মান 0, তেনেহ'লে ৱাইৰ মান আমি কি পালোঁ, ৱাইৰ মানটো 0 পাই গ'লোঁ। গতিকে 0 0 হৈছে, 0 0 হ'লে আমাৰ কি মূলবিন্দুৰ মাজেৰে যাব না নাই, 0 0 এইটোৱেইতো আমাৰ মূলবিন্দু, গতিকে মূলবিন্দুৰ মাজেৰে যায়, সেইটোৰ কাৰণে আমাৰ সমীকৰণ হ'ব কি y ইকুৱেল mx। এতিয়া আৰু এইটো এক্স অক্ষৰ সমান্তৰাল হ'লে y ইকুৱেল 4 যে আছে বা y ইকুৱেল যিকোনো সংখ্যা, এইটো কেনেকৈ হয় চাওকচোন। ইয়াত আমাৰ ধৰক y ইকুৱেল 4 বুলি কৈছে, ধৰি লওক এইটো 4, আমাৰ এক্সৰ মান 0, এক্সৰ মান 0, y ইকুৱেল 4, আমাৰ এইটো বিন্দু পাইছোঁ 0 4, এক্সৰ মান ছাপ'জ 1, এইটো 1, আৰু ৱাইৰ মান কি হ'ব, ৱাইৰ মান 4 হ'ব, তেনেহ'লে এইটো 1,4 হৈ গ'ল। তেনেকৈ ৱাইৰ মান ছাপ'জ -2, এইটো -2 ধৰক, গতিকে -2 4, এক্সৰ মান -2, ৱাইৰ মান 4, ক'ত হৈ যাব -2,4, ৱাইৰ মানটো চাওক 4 4 4 কনষ্টেণ্টেই আছে, কিন্তু এক্সৰ মানবোৰ কি হৈ আছে, ভেৰিয়েবল হৈ আছে, সলনি হৈ আছে। তাৰমানে এক্সৰ মান যিয়েই নহওক ৱাইৰ মান যদি একেই থাকে তেনেহ'লে সেইটো আমাৰ কি এক্স অক্ষৰ সমান্তৰাল হ'ব না নাই। চাওক এইডাল পালোঁ না আমি, বিন্দুকেইটা লগ কৰি দি, এইটো এক্স অক্ষৰ সমান্তৰাল হৈছে না নাই, হৈছে। কাৰণ এক্স অক্ষৰ সমান্তৰাল হ'লে ৱাইৰ মানটো ছেম থাকিব লাগিব, কনষ্টেণ্ট থাকিব লাগিব। তেনেকৈ এক্সৰ মান যদি কনষ্টেণ্ট থাকে এনেকুৱা পাম ৰেখা আমি, তাৰমানে ৱাই অক্ষৰ সমান্তৰাল হ'ব। সেইকাৰণে এইটো হ'ল এক্স অক্ষৰ সমান্তৰাল, y ইকুৱেল 4 দিব পাৰোঁ ইয়াত, আৰু ৱাই অক্ষৰ সমান্তৰাল হ'লে x ইকুৱেল কি হ'ব, 2 হ'ব। ইয়াত আমাৰ 14 নম্বৰত কি পালোঁ, এৰ লগত কিউ মিলিলে, বিৰ লগত আৰ মিলিলে, আৰু চিৰ লগত পি মিলিলে। এইটো অপশ্যনত, যিটো অপশ্যনত এনেকুৱা আছে সেইটো অপশ্যনে আমাৰ ৰাইট হ'ব। এতিয়া 15 নম্বৰত কি কৈছে, দুটা উক্তি তলত দিয়া হ'ল। উক্তি 1ত কৈছে এটা ত্ৰিভুজৰ পৰিসীমা 2 + √2, যাৰ শীৰ্ষবিন্দুৰ স্থানাংক 1,0, 0,1 আৰু -1,0 বুলি কৈছে। হয়, পৰিসীমা ইমান, পৰিসীমা মানে আমি কি জানো, বাহুকেইটাৰ যোগফল। এ বি চি যদি ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় তেনেহ'লে এ বিটো এটা বাহু, বি চি আন এটা বাহু, এ চি আন এটা বাহু। এ বি বাহুটো আমাৰ কি হ'ব, 1 - 0² + 0 - 1² 1 - 0² মানে 1 1² আৰু 0 - 1 মানে -1², 1² 1 হ'ব, -1² 1 হ'ব, 1 + 1 আমাৰ কি হ'ব, √2। তেনেকৈ বি চিৰ মান √2 পাম, এ চিৰ মানো √2 পাম। এ বি + বি চি + চি আমি √2 + √2 + √2 ইকুৱেল আমাৰ তিনিটা √2 আছে, গতিকে 3√2। কিন্তু আমাৰ কিতাপত কি দিয়া, কুৱেশ্যনত দিয়া আছে 2 + √2, গতিকে এইটো নহ'ব, এইটোতো আমাৰ সঁচা নহ'ব উক্তি 1টো। এতিয়া উক্তি 2টো চাই লওঁ। উক্তি 2ত দিয়া আছে এ x1
y1 আৰু বি x2, y2 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক। এইটো আৰু এইটো বিন্দু সংযোগী ৰেখাখণ্ডৰ যিটো মধ্যবিন্দু, সেই মধ্যবিন্দুৰ স্থানাংক ইমান বুলি কৈছে। x1 + x2 / 2, y1 + y2, 2 হয়, y1 + y2 / 2 এইটো আমাৰ সূত্ৰই হয়, এইটো সঁচা, এইটো ডাইৰেক্ট সূত্র আছে। গতিকে আমাৰ 1টো মিছা অসত্য, কিন্তু 2টো সত্য। যিটো অপশ্যনত আমাৰ উক্তি 1 অসত্য আৰু উক্তি 2টো সত্য আছে, সেইটো আমাৰ ৰাইট আনসাৰ হ'ব। থেংক ইউ। আজিৰ ভিডিঅ'ত এইখিনি।